कश्यपेय महारुतिम अंतरिं सर्वपापघ्नं प्रणतस्मै दिवाकरम ओम ह्रुं ह्रुं श्री सूर्याय नमः। नमस्कार प्रिय बंधुসকল, মোৰ ইউটিউব চেনেল এষ্টাছৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। 2025 বৰ্ষ যাতে সকলোৰে শুভ হয়। আজি মই সিংহ ৰাশিৰ বিষয়ে গোটেই বছৰটোৰ ৰাশিফলখিনি দি দিম। যেহেতু ৰাশিফল দিওঁতে কিছু দীঘলীয়া হয়, আচলতে এটা বছৰৰ, তথাপিও যিমান পাৰি ছুটি কৰিব চেষ্টা কৰিম। যদি সিংহ ৰাশিৰ বিষয়ে কোৱা যায়, সিংহ ৰাশিৰ ৰাশি হৈছে অতি শক্তিশালী ৰাশি, যিহেতু ৰবি ৰাশি। ৰবি হৈছে গোটেইকেইটা গ্ৰহৰ মালিক বুলি ক'ব লাগিব, পিতৃ। গতিকে পিতৃ আৰু যদি আমি চাওঁ ৰজা, গতিকে গোটেইকেইটা গ্ৰহৰ মালিক ৰবি আৰু ৰজা, সেই হিচাপে ৰাশিটো অতি শক্তিশালী ৰাশি। আপোনাৰ ৰাশি যদি চোৱা যায়, দ্বিতীয় ধনস্থানত বহি আছে কেতু, যিহেতু জানুৱাৰী মাহৰ 1 তাৰিখে। চতুৰ্থ স্থানত বহি আছে বুধ। পঞ্চম স্থানত বহি আছে যিহেতু ৰবি আৰু চন্দ্ৰ। যদি আমি চাওঁ, ষষ্ঠত কোনো গ্ৰহ নাই, সপ্তমত বহি আছে ৰাহু। গতিকে ঠিক তেনেকুৱাকে আপোনালোকৰ শুক্ৰ আৰু শনিও আছে। এইফালে চাওঁ, দশম স্থানত আছে বৃহস্পতি, দ্বাদশত বহি আছে মংগল। এনেকৈ গোটেই ৰাশিফলটো আৰম্ভ হৈছে। গতিকে যিহেতু আমি 1 তাৰিখত যদি কিছু শুভ থাকে, গোটেই বছৰটো শুভ বুলিও ধৰিব পাৰি। এইটো আৰম্ভণি ভাল হ'লে গোটেই বছৰটো ভাল বুলিব পাৰি। আমাৰ ৰাশিৰ অধিপতি হিচাপে প্ৰথমতে চাওঁ আমি স্বাস্থ্য, বা আপোনাৰ যিকোনো ক্ষেত্ৰত সকলোতে ৰাশিৰ অধিপতিটো মেইন। অধিপতি ৰবি। বৰ্তমান ৰবি বহি আছে আপোনাৰ পঞ্চম স্থানত, পুত্ৰ স্থান, প্ৰেম স্থান। ঠিক তেনেকুৱাকে কেন্দ্ৰ ত্ৰিকোণ স্থানত বহি আছে। যিটো আমি ৰাশি, পঞ্চম স্থান আৰু নৱম স্থানত বিশেষ গুৰুত্ব দিয়া হয়। পঞ্চমত থকাৰ লগে লগে জানুৱাৰী মাহটো আপোনাৰ কাৰণে অতি শুভ মাহ। লগতে বুধ যিহেতু আপোনাৰ চতুৰ্থত আছে, আৰু বুধ যিহেতু জানুৱাৰীৰ মাজতে বুধ আৰু ৰবি একেলগে লগ হ'ব, তেতিয়া বুধায়িত যুগ এটাও হ'ব, ভাল যুগ। বুধায়িত যুগ হোৱাৰ লগে লগে আপোনাৰ স্বাস্থ্যৰ অতি শুভ হ'ব। যিসকলে বহুদিন কষ্ট কৰিছিল, কষ্ট পাই আছে, তেওঁলোকৰো শুভ হ'ব। অতি শুভ বুলি ক'ব পাৰি আপোনালোকৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। যিহেতু ৰবিৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰতে ক'ব লাগিব, অকণমান ধৰক অক্টোবৰ মাহত কিছু অকণমান অশুভ থাকিব, আৰু যিহেতু মে' মাহত অতি শুভ, এপ্ৰিল আৰু মে'। জুন মাহত কিছু অশুভ থাকিব, যিহেতু শুক্ৰ গৃহত ৰবি থাকিব। স্বাস্থ্যৰ জুনত কিছু অকণমান অশুভ থাকিব, আৰু অক্টোবৰ নৱেম্বৰত কিছু অশুভ থাকিব। মূৰৰ বিষ, গাৰ এলাৰ্জি, স্কিনৰ সমস্যা, চকুৰ অসুখ, চকুৰ সমস্যা, এনেকুৱা কিছু মূৰৰ আপোনাৰ যদি চোৱা যায়, মাৰ্চ মানে মোটামুটি মাৰ্চলৈকে আপোনাৰ সৌ চাইডত মূৰৰ বিষ হ'ব পাৰে। আকৌ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰলৈকে লেফ্ট চাইডত মূৰৰ বিষ হ'ব পাৰে। গতিকে ঠিক তেনেকুৱা সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, কিন্তু বিশেষ সমস্যা নাই। মংগল আপোনালোকৰ একাদশত আছে, গতিকে একাদশত থকাৰ কাৰণে মংগলে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ অশুভ নকৰে। কিন্তু দ্বাদশত যেতিয়া আহিব আপোনালোকৰ, দ্বাদশত আহিব মে' মাহৰ শেষৰ ফালে, আৰু জুনত থাকিব, মে' জুনত, আৰু জুলাইত আপোনাৰ ৰাশিতে বহিব, কেতুযুক্ত হ'ব। তেতিয়া কিছু অকণমান স্বাস্থ্যত সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। কেতু যিহেতু পেটৰ বিষ, মূৰৰ বিষ, গাৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ, এইবিলাক অকণমান বিষ কৰে। গতিকে জুলাই মাহৰ পৰা আপোনালোকৰ ডিচেম্বৰলৈকে কেতু থাকিব। কেতু আৰু মংগলযুক্ত হ'ব জুনৰ শেষৰ পৰা জুলাই শেষলৈকে। আগষ্টত আকৌ মংগল আপোনাৰ ধনস্থানত যাব। গতিকে কেতু আৰু মংগলযুক্ত হ'লে, ৰবি কেতু মংগলযুক্ত হ'লে, তেতিয়া কিছু অকণমান সৰু বেমাৰ থাকিব। গতিকে বিশেষ তেনেকুৱা সমস্যা নাই। আৰু একাদশত যিহেতু আপোনাৰ বৰ্তমান দশমত বৃহস্পতি বহি আছে কাৰণে কিছু অকণমান অশুভ হ'লেও, আকৌ যেতিয়া একাদশত বৃহস্পতি বহিব এপ্ৰিল মাহৰ শেষলৈকে, তেতিয়া আকৌ এফালে যদিও বেমাৰ আজাৰ কৰিব খোজে কেতু, মংগল, ৰবিয়ে, তেতিয়াই কিন্তু আকৌ বৃহস্পতিয়ে কিছু শুভ ফল প্ৰদান কৰিব। মানে বৃহস্পতিৰ কাৰণে ৰোগাৰোগ্য হ'ব। গতিকে ঠিক তেনে ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰিব এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে অতি শুভ। কিছু এটা বেমাৰ আজাৰ হ'লেও সোনকালে ঠিক হ'ব, ভাল হ'ব। গতিকে বহুত চিন্তাৰ কাৰণো তেনেকুৱা নাই।
যদি আমি চাওঁ ধন টকা পইচাৰ ক্ষেত্ৰত যিহেতু ধনস্থানত বৰ্তমান বহি আছে কেতুৰ কাৰণে টকা পইচা খৰচ বৃদ্ধি, আনৰ কাৰণে খৰচ হ'ব বা টকা পইচা মাৰা যাব, এনেই যাব টকা পইচাবিলাক। তেনেকুৱা আপোনাৰ বৰ্তমান চলিয়ে আছে। আৰু জানুৱাৰীৰ পৰাও যিহেতু ৰাহু থাকিব জুন মাহলৈকে, গতিকে মে' মাহলৈকে ৰাহু কেতু থাকিব আপোনাৰ দ্বিতীয় স্থানত। গতিকে দ্বিতীয়পতি হৈছে বুধ কিন্তু আপোনাৰ শুভ ভাৱতে আছে। টকা পইচা ইনকাম আয় এইবিলাকত কিন্তু বুধে সহায় কৰিব। কিন্তু কেতুৰ কাৰণে কিছু খৰচ বৃদ্ধি, আহিবলগীয়া টকা অকণ ফাঁচি থাকিব পাৰে। গতিকে জুলাই মাহৰ পৰা মে'ৰ শেষৰ পৰাই তথাপি জুলাইৰ পৰা অতি শুভ, যিহেতু কেতু লোকৰ ৰাশিত আহিব। ৰাশিত অহাৰ লগে লগে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদিও অশুভ, কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। গতিকে আপোনালোকে মনত ৰাখিব মে' মাহৰ শেষৰ পৰা কিন্তু টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব। গতিকে মে' মাহলৈকে আপোনাৰ ধৈৰ্য ধৰিব। আৰু যদি চোৱা যায় নৱেম্বৰ মাহত কিছু অকণমান টকা পইচাৰ ক্ষেত্ৰত খৰচ বৃদ্ধি হ'ব। নৱেম্বৰত যিহেতু শুক্ৰ আপোনাৰ ধনস্থানত নিজ হৈ বহিব, অক্টোবৰৰ মাজৰ পৰা নৱেম্বৰৰ মাজলৈকে তেনেকুৱাকৈ টকা পইচাৰ ক্ষেত্ৰত অকণমান অভাৱ অনটন হ'ব পাৰে। গতিকে বিশেষ বহুত চিন্তা কৰাৰ কাৰণ নাই। তথাপিও কেতু যেতিয়া সঞ্চাৰ হ'ব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। কেতুৰ কাৰণে কিন্তু ভাল কামত পইচাটো নাযায়। বৰ্তমান আপোনাৰ কোনো ভাল কামত পইচা যোৱাও নাই আৰু মে' মাহলৈকে কিন্তু নাযায়। গতিকে মে'ৰ পৰাই কিন্তু ভাল কামত পইচা লাগিব বা টকা পইচা ইনকাম হ'ব। যদি চাওঁ আমি আপোনাৰ ভাতৃ ভগ্নীৰ অধিপতি হৈছে শুক্ৰ। বৰ্তমান শুক্ৰ বহি আছে আপোনাৰ যিহেতু সপ্তম স্থানত ভাতৃ ভগ্নীৰ বিবাহ যোগ। গতিকে শনি আৰু শুক্ৰ আপোনাৰ ৰাশিত পুণ্য দৃষ্টি দি আছে। গতিকে ৰবি আৰু শনি পিতা পুত্ৰৰ ক্ষেত্ৰতো কিছু অকণমান আপোনাৰ দেউতাৰ পৰা অকণমান সৰু সুৰা আঘাত বা অকণমান মনোমালিন্য এইবিলাক হৈ থাকিব পাৰে। সৰু সুৰা, বহুত বিশেষ নহয়, যিহেতু দৃষ্টি দি আছে। শনি ৰবি দৃষ্টি দিলেও তেনেকুৱা হয়। কিন্তু আপোনাৰ ভাতৃৰ ক্ষেত্ৰত চাব লাগিলে ভাতৃৰ বিবাহৰ যুগ চলি আছে বৰ্তমান। গতিকে আপোনাৰ ভাতৃ ভগ্নীৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰিলে আগবাঢ়িব পাৰে যদি চাওঁ। আৰু যিসকলৰ ভাতৃ ভগ্নীয়ে ছায়েন্স পঢ়ি আছে বা কমাৰ্চ পঢ়িছে তেওঁলোকৰ কাৰণে অতি শুভ। কাৰিকৰী বিদ্যা, ইঞ্জিনিয়াৰ, ডক্তৰ, ITI, IIT এইবিলাকত পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ, যিহেতু আপোনাৰ ভাতৃস্থানৰ অধিপতি হৈ শুক্ৰ আৰু শনি যুক্ত হৈ আছে। শুক্ৰ শনি যুক্ত হৈ থাকিব জুন মাহলৈকে, মোটামুটি মে' মাহৰ শেষলৈকে। গতিকে মে' মাহৰ শেষলৈকে কিন্তু আপোনাৰ ভাতৃ ভগ্নীৰ কৰ্মস্থানটো অতি শুভ। কৰ্মৰ প্ৰাপ্তিৰ যুগ, চাকৰিৰ যুগ, চৰকাৰী চাকৰিৰ যুগো আছে। আকৌ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰলৈকে কিছু অশুভ থাকিব। নৱেম্বৰৰ শেষৰ পৰা মাজৰ পৰা ডিচেম্বৰলৈকে আকৌ অতি শুভ আপোনাৰ ভাতৃ ভগ্নীৰ কিছু ক্ষেত্ৰত। যদি আমি চাওঁ ষষ্ঠত, গতিকে ভাতৃৰ পৰা ষষ্ঠত বহি আছে ৰাহু। আপোনাৰ ভাতৃ ভগ্নীৰ সৰু সুৰা পেটৰ বেমাৰ, পেটৰ অসুখ, গাৰ বিষ এনেকুৱা সৰু সুৰা হ'ব পাৰে। বিশেষ চিন্তাৰ কোনো কাৰণ নাই। যদিও হৈ থাকে বা হৈ আছে, মে' মাহৰ শেষৰ পৰা কিন্তু আৰোগ্য লাভ কৰিব। গতিকে ভাতৃৰ ক্ষেত্ৰত শুভ বুলিও ক'ব পাৰি। যদি আমি চাওঁ আপোনাৰ, মই যিমান পাৰোঁ ছুটি কৰিছোঁ, আপোনাৰ ধৰক প্ৰাইমাৰী শিক্ষা, বন্ধুস্থান নাইবা আপোনাৰ গাড়ী ঘোঁৰা, যান বাহন, আই ইনকাম এনেকুৱা চাব লাগিলে আমি চতুৰ্থ স্থান চাব পাৰোঁ। কেন্দ্ৰস্থান, ৰাশি, চতুৰ্থ, সপ্তম আৰু দশম এইকেইটা। যিহেতু চতুৰ্থ স্থানত আছে আপোনাৰ বুধ বৰ্তমান, আৰু জানুৱাৰীৰ মাজৰ পৰা বুধ আৰু ৰবি একেলগে লগ হ'ব। তেতিয়া কিন্তু আপোনাৰ পঞ্চমত থাকিব ৰবি আৰু বুধ। তেতিয়া আপোনাৰ গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত যিহেতু পঞ্চমটো আমি সদায় চাওঁ, আৰু নৱম যদি চোৱা যায়, নৱমপতি হৈছে মংগল। গতিকে মংগলৰ পৰা সপ্তমত পুণ্য দৃষ্টি দিব আপোনাৰ শনিৰ ঘৰত। আৰু যদি চোৱা যায় আপোনাৰ চতুৰ্থপতি হৈছে মংগল, আৰু শনি যদি চোৱা যায়, শনি মংগলৰ কানেকশ্যন এটা হ'ব। যেতিয়া কানেকশ্যন হয় তেতিয়াহে কিন্তু আপোনালোকে গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। শনি মংগলৰ কানেকশ্যন বুলি কওঁতে শনি মংগলৰ যেনেকুৱা পুণ্য দৃষ্টি হওক বা নাইবা লোকৰ একেলগে থকা হওক, পঞ্চম, নৱম আৰু ৰাশি। গতিকে এতিয়া আপোনাৰ মংগল আৰু শনি কেতিয়া কানেকশ্যন হ'ব? আগষ্ট মাহত। শনি থাকিব মীন ৰাশিত, মংগল থাকিব কন্যা ৰাশিত।
মানে পুণ্য দৃষ্টি তেতিয়া কিন্তু আপোনালোকৰ গাড়ী ঘোঁৰা ক্ষেত্ৰত অতি শুভ যদি এতিয়াৰ পৰা গাড়ী ঘোঁৰা ল'ব ইচ্ছা কৰে জুলাই মাহত কিন্তু গাড়ী ঘোঁৰা পোৱা চান্স আছে আৰু যদি চোৱা যায় আপোনাৰ পঞ্চমপতি হিচাপে বৃহস্পতি আৰু চতুৰ্থ যদি চোৱা যায় চতুৰ্থপতি মংগল বৰ্তমান কিন্তু নিজ হৈ আছে আৰু ফেব্ৰুৱাৰী মাহত আকৌ বক্ৰী হ'ব মাৰ্চ মাহতো বক্ৰী হৈ থাকিব এপ্ৰিল মাহতো বক্ৰী হৈ থাকিব মে মাহত আকৌ আগৰ স্থানত আহিব আকৌ নিজ হ'ব গতিকে জুনৰ শেষৰ পৰা কিন্তু আপোনালোকৰ গাড়ী ঘোঁৰা আপোনাৰ কিনা চান্স থাকিব জুনৰ পৰা কিন্তু ভাগ্য উদয় হ'ব গাড়ী ঘোঁৰা মাটি বাৰী সম্পত্তি এইবিলাকত কিন্তু লাভ হ'ব আৰু যদি ব্যৱসায় বাণিজ্য বন্ধুৰ মানে পাৰ্টনাৰশ্বিপত কৰিব খোজে তেতিয়া কিন্তু অকণমান বৰ্তমান অশুভ আছে আপোনালোক পাৰিলে পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত মে মাহৰ শেষৰ পৰা আপোনালোকে পাৰ্টনাৰশ্বিপ বিজনেছ কৰিব পাৰে ঠিকা ঠুকলি হওক ব্যৱসায় বাণিজ্য হওক ইণ্টাৰনেশ্যনেল কোম্পানী হওক বা কোম্পানীৰ পাৰ্টনাৰশ্বিপ কোম্পানী খোলা মাছৰ ব্যৱসায় চব্জি ব্যৱসায় বা যিকোনো ক্ষেত্ৰত পাৰ্টনাৰশ্বিপৰ কাৰণে আপোনাৰ কিন্তু জুন মাহৰ পৰা হ'ব গতিকে গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত আপোনালোকৰ জুন জুলাইৰ পৰা শুভ ফল লাভ কৰিব গতিকে এইখিনি কিন্তু ডিচেম্বৰ আৰু হ'ব ডিচেম্বৰত কিন্তু আপোনালোকৰ গাড়ী ঘোঁৰা অহা চান্স আছে যদি মই চাওঁ এতিয়া বন্ধু ক্ষেত্ৰতো আপোনাৰ বৰ্তমান কিন্তু বন্ধুস্থানটো বহুত শুভ নহয় বন্ধুস্থানত যিহেতু অধিপতি হিচাপে মংগল আপোনাৰ দ্বাদশত বহি আছে খৰচ বৃদ্ধি কৰিব লগ বন্ধুই গতিকে বন্ধুৰ পৰা কিছু এৰাই চলাটো ভাল জুন মাহৰ পৰা আপোনালোকৰ বন্ধুৰ পৰা সহায় লাভ কৰিব বন্ধুৰ পৰা সন্মান লাভ কৰিব বন্ধুৱে সহায় কৰিব যিকোনো ক্ষেত্ৰত কৰ্মক্ষেত্ৰত হওক ব্যৱসায় বাণিজ্যত হওক সকলোকে যিকোনো ক্ষেত্ৰত কিন্তু বৰ্তমান বন্ধুস্থান বহুত ভাল নহয় অকণমান হাই কাজিয়া হ'ব পাৰে অকণমান শত্ৰুতা হ'ব পাৰে গতিকে বন্ধুৰ পৰা চাই চিতি চলিব বৰ্তমান আপোনালোকৰ মে মাহলৈকে বাকী ক্ষেত্ৰত কিন্তু অতি শুভ যদি চোৱা যায় শিক্ষা ক্ষেত্ৰতো ঠিক তেনেকুৱা যদি আমি চাওঁ উচ্চ শিক্ষা পুত্ৰস্থান নাইবা আপোনালোকৰ প্ৰেম প্ৰীতি অধিপতি হৈছে বৃহস্পতি তাত বহি আছে ৰবি আৰু চন্দ্ৰ ৰবি যেতিয়া পিতৃকাৰক গ্ৰহ চন্দ্ৰ হৈছে মাতৃকাৰক গ্ৰহ গতিকে পঞ্চমত যেতিয়া পিতৃ আৰু মাতৃ একেলগে থাকিব আপোনাৰ কথা পিতৃ মাতৃয়ে সদায় চিন্তা কৰিব বহুখিনি গতিকে পিতৃ মাতৃৰ আশীৰ্বাদ লৈ যদি আপোনালোকে আগবাঢ়ে অতি শুভ ফল লাভ কৰিব সিংহ ৰাশি জাতক জাতিকাই মাতৃৰ কথা ভাবিব পিতৃৰ কথা ভাবিব তেতিয়া ভাল ফল লাভ কৰিব যিহেতু পিতৃ মাতৃ একেলগে বহি আছে পঞ্চমত যিসকলে উচ্চ শিক্ষা কৰি আছে ডাঙৰ ডাঙৰ পৰীক্ষা দিব পিতৃ মাতৃৰ আশীৰ্বাদ ল'ব এবাৰ আশীৰ্বাদ ল'লে আপোনালোকে ভাল ফল লাভ কৰিব 100% এইটো গেৰাণ্টি আছে যিহেতু পিতৃ আৰু মাতৃ একেলগে বহি আছে ৰবিক আমি পিতৃ বুলি ভাবোঁ চন্দ্ৰক আমি মাতৃ বুলি ভাবোঁ গতিকে অধিপতি হিচাপে বৃহস্পতি আপোনাৰ যিহেতু দশমত আছে দশম স্থানত যদি বৃহস্পতি থাকে বহুত ভাল ফল প্ৰদান নকৰে বৰ্তমান গতিকে বৃহস্পতিৰ কাৰণে টকা পইচা ক্ষেত্ৰত যিহেতু আপোনাৰ পঞ্চম টকা পইচা ক্ষেত্ৰত আপোনাৰ পঢ়াৰ ক্ষেত্ৰতো টকা পইচা খৰচ হ'ব আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে টকা পইচা খৰচ হ'ব আপোনাৰ ভাতৃৰ কাৰণেও কিছু খৰচ হৈ আছে ঠিক তেনেকুৱা হৈ আছে কিন্তু এইখিনি আপোনাৰ শুভ হ'ব কেতিয়া বৃহস্পতি যেতিয়া বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ একাদশত যাব গতিকে একাদশত যাব কেতিয়া এপ্ৰিল মাহত গতিকে এপ্ৰিল মাহৰ পৰা যদি আমি চাওঁ আপোনাৰ যিহেতু বৃহস্পতি একাদশত যাব আপোনাৰ পঞ্চম স্থানৰ অধিপতি পঞ্চম স্থানটো হৈছে ত্ৰিকোণ স্থানৰ অধিপতি যেতিয়া আপোনালোকৰ একাদশত যাব অতি শুভ ফল প্ৰদান কৰিব একাদশত বৃহস্পতি থাকিলে আপোনালোকৰ ভাল ফল 100% ফল পায় মানুহক কাটিলেও কটা নাযায় ঠিক তেনেকুৱা ফল পায় এক্সিডেণ্ট হ'লেও কোনো একো নহয় তেনেকুৱা ফল পায় গতিকে আপোনালোকৰ ভাল ফল পাব এপ্ৰিলৰ মাজৰ পৰা এইটো গুৰু বৃহস্পতি গোটেই চক্ৰটো গুৰুৱে চলাই থাকে বহুখিনি ক্ষেত্ৰত ঠিক তেনেকুৱা ভাল ফল লাভ কৰিব আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনালোকে এপ্ৰিলৰ মাজৰ পৰা কিন্তু ভাল ফল লাভ কৰিব উচ্চ শিক্ষাত যদি বিদেশ ভ্ৰমণ কৰিব ইচ্ছা কৰে বা যিকোনো পঢ়ি আছে কিন্তু তেনে ক্ষেত্ৰত যিসকলে সাধাৰণ শিক্ষা কৰি আছে যেনে সাধাৰণ শিক্ষা বুলি কওঁতে আৰ্টছ পঢ়া নাইবা কিছু কাৰিকৰী শিক্ষাও বুলি ধৰিব পাৰি জেনেৰেল সাধাৰণ বিজ্ঞান সাধাৰণ যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব শিক্ষাৰ ক্ষেত্ৰত যদি যিসকলে ছায়েন্স কমাৰ্চ পঢ়িব ইচ্ছা কৰে বা পঢ়ি আছে বা লোন বিচাৰি আছে তেওঁলোকৰ ক্ষেত্ৰত যদি চোৱা যায় অধিপতি হৈছে শুক্ৰ শনিযুক্ত হৈছে আপোনালোকৰ যিহেতু সপ্তমত শনিযুক্ত কাৰণে বৰ্তমান শুক্ৰ পাপযুক্ত আছে কিন্তু মিত্ৰ এফালে চালে মিত্ৰ হয় এফালে কিন্তু পাপযুক্ত গতিকে মে মাহত কিন্তু ভাল ফল লাভ কৰিব এপ্ৰিল মে মাহত জুন মাহতো ভাল ফল লাভ কৰিব জুলাই মাহত ছায়েন্সৰ কাৰণে অতি শুভ
আকৌ অক্টোবৰ নৱেম্বৰত কিছু অশুভ থাকিব সায়েন্স পঢ়াৰ কাৰণে আৰু কমাৰ্চৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে বাকীখিনি কিন্তু শুভ বুলি ক'ব পাৰি যদি আমি চাওঁ পুত্ৰৰ ক্ষেত্ৰতো আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি চোৱা যায় যিহেতু ল'ৰা ছোৱালীৰ অধিপতি হৈছে বৃহস্পতি বৰ্তমানো কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ কিছু অকণমান সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে চৰ্দি জ্বৰ মূৰৰ বিষ সৰু সুৰা এলাৰ্জি তেনেকুৱা কিছু অশান্তি দিব পাৰে কিন্তু এপ্ৰিলৰ মাজৰ পৰা আপোনাৰ ল'ৰা ছোৱালীৰ কিন্তু ভাল এটা ৰিজাল্ট দিব বা ভাল হ'ব বেমাৰ আজাৰ যদি হৈ আছে আৰোগ্য লাভ কৰিব অতি শুভ ফল লাভ কৰিব এপ্ৰিলৰ পৰা আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ ল'ৰা ছোৱালীৰ যদি পঢ়াৰ ক্ষেত্ৰত চোৱা যায় যেহেতু একেলগে চাই দিম ৰাহু বহি আছে আপোনাৰ প্ৰাইমাৰী ক্ষেত্ৰত আৰু মংগল হৈছে উচ্চ শিক্ষা গতিকে আপোনাৰ ল'ৰা ছোৱালী যদি আছে উচ্চ শিক্ষা বা প্ৰাইমাৰী শিক্ষা কৰি আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ৰাহুৰ প্ৰতিকাৰ কৰিব প্ৰাইমাৰী ক্ষেত্ৰত যেহেতু ৰাহু বহি আছে নিজ হলে কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে কিছু ক্ষেত্ৰত অশুভ ফল প্ৰদান কৰে গতিকে আৰু মে মাহৰ শেষৰ পৰা যেহেতু ৰাহু আৰু কেতু সঞ্চাৰ হ'ব এটা ঘৰৰ পৰা আন এটা ঘৰত প্ৰৱেশ কৰিব তেতিয়া কিন্তু আপোনাৰ ল'ৰা ছোৱালীৰ প্ৰাইমাৰী ক্ষেত্ৰত অতি শুভ হ'ব আৰু উচ্চ শিক্ষা যেহেতু পঢ়াক মানে জানুৱাৰী মাহত যেহেতু মংগল নিজ হৈ আছে বৰ্তমান নিজ হলেও বহুত দুৰ্বল হয় এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত উচ্চ শিক্ষা যদি চোৱা যায় কমাৰ্চ পঢ়াৰ ক্ষেত্ৰত যিসকলে কমাৰ্চ পঢ়িছে তেওঁলোকৰ কিছু অকণমান অশুভ হৈছে পৰীক্ষাৰ সময়ত সৰু সুৰা বেমাৰ আজাৰৰ যুগ তেনেকুৱা যদি আমি চাওঁ আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মে মাহৰ শেষৰ পৰাহে কিছু ভাল ফল লাভ কৰিব মে মাহলৈকে যিটো মংগল প্ৰথমতে নিজ আকৌ বক্ৰী আকৌ নিজ আকৌ বক্ৰী হৈ নিজ গৃহত আহি আকৌ এনেকৈ আপোনালোকৰ দ্বিতীয় স্থান বা আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া ক্ষেত্ৰত কিন্তু শুভ ফল লাভ কৰিব আপোনালোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এইখিনিত গতিকে যদি ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে প্ৰতিকাৰ কৰে মংগলৰ প্ৰতিকাৰ কৰিব তেতিয়া ভাল ফল লাভ কৰিব মই শেষত প্ৰতিকাৰখিনি কৈ দিম আপোনাৰ কি কৰিব লাগে শুনি যাব যদি আমি চাওঁ আপোনাৰ স্বাস্থ্য যেহেতু প্ৰথমতে কৈ দিছোঁ অষ্টম স্থান যদি চোৱা যায় অষ্টম স্থান হৈছে আপোনালোকৰ ৰাহু বহি আছে অষ্টম ৰাহু বহি থাকিলে কিছু ক্ষেত্ৰত কিছু মানসিক অলপ অশান্তি আৰু সৰু সুৰা গাৰ বিষ ভৰিৰ বিষ এইবিলাক হৈ থাকে দ্বাদশ যদি চোৱা যায় দ্বাদশত মংগল বহি আছে বৰ্তমান দ্বাদশত মংগল বহি থাকিলে সৰু সুৰা বেমাৰ আজাৰৰ যুগ থাকে মংগলে যিহেতু আপোনালোকৰ তেজৰ সমস্যা কৰে ঠিক তেনেকুৱা আৰু মংগল যিহেতু বৰ্তমান আপোনাৰ দ্বাদশ তাৰপিছত আকৌ বক্ৰী হ'ব একাদশত থাকিলে অতি শুভ আপোনালোকৰ যদি মই মাহ হিচাপত চাওঁ আপোনালোকৰ জানুৱাৰী মাহটো বহুত শুভ নহয় মংগলৰ কাৰণে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল অতি শুভ মে মাহত আকৌ আপোনালোকৰ দ্বাদশত আহিব ঘূৰি জুন মাহতো দ্বাদশত থাকিব জুলাই মাহৰ পৰা কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি শুভ যদিও কেতুযুক্ত হয় আপোনাৰ ৰাশিতে জুলাই মাহত তথাপিও কিন্তু বিশেষ প্ৰভাৱ নপৰে মংগলৰো যিহেতু অশুভ গ্ৰহ কিন্তু অশুভ গ্ৰহ গতিকে সেই ক্ষেত্ৰত চাব লাগিলে আপোনালোকৰ এইকেইটা মাহত বাকীখিনি শুভ মই যিকেইটা মাহত অশুভ বুলি কৈছোঁ সেইকেইটা মাহত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব মই শেষত মংগলৰ প্ৰতিকাৰটো দি দিম যদি চোৱা যায় আপোনালোকৰ বিবাহ স্থান বা প্ৰেমটো মই কৈ দিলোঁ প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ মই মাজতে আকৌ প্ৰেমৰ ক্ষেত্ৰত কৈ দিছোঁ বহুতে সুধি থাকে আৰু প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আপোনালোকৰ ৰবি আৰু চন্দ্ৰ আছে গতিকে আপোনাৰ পিতা মাতাই অলপ সন্দেহ কৰিব ঠিক তেনেকুৱা অকণমান প্ৰেমৰ ক্ষেত্ৰত অশুভ থাকিব প্ৰথমতে তাৰপিছত যদি চোৱা যায় সপ্তমত যিহেতু শনি আৰু শুক্ৰ আছে প্ৰেম বিবাহ হ'ব আপোনালোকৰ জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত বিবাহৰ যুগ আছে প্ৰেম বিবাহবিলাক আগবাঢ়িব মাৰ্চ এপ্ৰিল মে জুনলৈকে অতি শুভ জুলাইত কিছু অকণমান অশুভ থাকিব জুলাই শেষৰ পৰা অতি শুভ ফল লাভ কৰিব প্ৰেম বিবাহ আৰু অশুভ থাকিব অক্টোবৰ নৱেম্বৰত আকৌ ডিচেম্বৰ অতি শুভ বাকীখিনি মাহত শুভ বুলি ক'ব পাৰি প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত আগবাঢ়িব পাৰিব আৰু প্ৰেমত বিবাহ হ'ব যদি আমি চাওঁ যিটো বিবাহৰ ক্ষেত্ৰত বৰ্তমান বিবাহ যুগ চলি আছে জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত মাৰ্চ মাহত এপ্ৰিল মাহত মে মাহলৈকে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত অতি শুভ যিটো শুক্ৰ তুংগ হৈ থাকিব আৰু জুন মাহত অকণমান অশুভ থাকিব যিহেতু শুক্ৰ আপোনালোকৰ অষ্টম স্থানত থাকিব নৱম স্থানত থাকিব তথাপিও কিন্তু ভাল ফল ইমান প্ৰদান নকৰে আকৌ যদি চোৱা যায় জুলাইত থাকিব জুলাইত অতি শুভ ফল লাভ কৰিব দশম স্থান কৰ্মস্থানত গতিকে কৰ্মস্থানত থকাৰ লগে লগে আপোনালোকে ভাল ফল লাভ কৰিব আপোনালোকৰ পতি পত্নীৰ কৰ্মযোগ
আৰু চাকৰি যোগ থাকিব প্ৰতিপত্নীৰ পৰা যদি চাই 8, 9, 10 দশম স্থান হৈছে বৃহস্পতি আছে চতুৰ্থত গতিকে কেন্দ্ৰত বহি আছে আপোনালোকৰ ফালৰ পৰা প্ৰতিপত্নী যদি চোৱা যায় প্ৰতিপত্নীৰ ক্ষেত্ৰত অতি শুভ পাৰিবাৰিক ক্ষেত্ৰত যদি চোৱা যায় যেহেতু শনি আৰু শুক্ৰ আছে পাৰিবাৰিক ক্ষেত্ৰতো অতি শুভ ফল লাভ কৰিব গতিকে প্ৰতিপত্নীৰ চাকৰি যোগ কৰ্মযোগ থাকিব লোকৰ এপ্ৰিল মাহলৈকে কৰ্মযোগ থাকিব তাৰপিছত পঞ্চমত যাব গতিকে এপ্ৰিল মাহৰ পিছতো কিন্তু কৰ্মযোগ থাকিব এইটো বছৰ আপোনালোকৰ প্ৰতিপত্নীৰ কিন্তু চাকৰি হোৱা যোগটো আছে গতিকে অকণমান লাগিব দিব ইণ্টাৰভিউ দিব তেতিয়া কিন্তু কৰ্মযোগ থাকিব আপোনাৰ প্ৰতিপত্নীৰ পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ শুভ বুলি ক'ব পাৰি অকণমান অক্টোবৰ নৱেম্বৰত অকণমান অশুভ থাকিব পাৰিবাৰিক ক্ষেত্ৰত বাকী গোটেই বছৰটো শুভ বুলি ক'ব পাৰি বিশেষ ইমান সমস্যা নাই যদি আমি চাওঁ ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ যিটো ভাগ্যাধিপতি হৈছে মংগল আৰু মংগল বৰ্তমান নিজ হৈ আছে সেইকাৰণে কিছু ক্ষেত্ৰত অকণমান সৰু সুৰা বাধা বিঘিনি থাকিব পাৰে যিকোনো ক্ষেত্ৰত হওঁ কামটো নহ'ব পাৰে ঠিক তেনেকুৱা যদি চোৱা যায় আপোনালোকৰ ভাগ্যৰ অধিপতি মংগল বৰ্তমান নিজ আকৌ আগৰ ঠাইত গুচি যাব বক্ৰী হৈ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে কিছু শুভ থাকিব আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত এপ্ৰিল মে জুনলৈকে কিছু অশুভ থাকিব ভাগ্যৰ ক্ষেত্ৰত জুলাইৰ পৰা অতি শুভ ডিচেম্বৰলৈকে বিশেষ কিছু অসুবিধা নাই জুলাইত যিহেতু যদিও কেতুযুক্ত হ'ব তথাপি কিন্তু শুভ ফলে প্ৰদান কৰিব যদি আমি চোৱা যায় কৰ্মস্থানত যদি চোৱা যায় কৰ্মাধিপতি হৈছে যেহেতু শুক্ৰ আছে বৰ্তমান পত্নী স্থানত গতিকে পত্নীৰ ভাগ্য দি আপোনালোকে কৰ্মযোগ প্ৰাপ্তি হ'ব কৰ্ম প্ৰমোচন পাব পত্নীয়ে যদি অকণমান লাগি দিয়ে গতিকে পত্নীৰ ভাগ্য দি আপোনাৰ কিন্তু কৰ্মযোগ আছে পত্নীৰ কৰ্ম দি মানে ভাগ্য দি আৰু যদি চোৱা যায় আপোনাৰ অষ্টমত থাকিব শুক্ৰ মাৰ্চ এপ্ৰিল মে গতিকে জানুৱাৰীত অতি শুভ মাৰ্চ এপ্ৰিল ফেব্ৰুৱাৰীটো শুভ মাৰ্চ এপ্ৰিল মে মাহত যিহেতু শুক্ৰ শনিৰ কেতুযুক্ত হ'ব তেতিয়া কিন্তু অকণমান অশুভ থাকিব যিহেতু তুংগ তথাপিও কিন্তু ভাল ফল প্ৰদান নকৰে কৰ্মক্ষেত্ৰত জুন মাহৰ পৰা জুন জুলাই আগষ্ট ছেপ্টেম্বৰলৈকে অতি শুভ কৰ্মক্ষেত্ৰত আগষ্ট মাহত আৰু ছেপ্টেম্বৰ কিন্তু ভাল ফল লাভ কৰিব কৰ্মত কিন্তু স্পীডত আপোনালোকে আগবাঢ়িব আৰু অক্টোবৰ নৱেম্বৰত কিন্তু কৰ্মক্ষেত্ৰত অকণ বাধা বিঘিনি থাকিব অক্টোবৰ নৱেম্বৰ তেতিয়া আপোনালোকে কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰতিক্ৰিয়া কৰিব শুক্ৰৰ গতিকে সেই ক্ষেত্ৰত যদি চোৱা যায় কৰ্মৰ প্ৰাপ্তি যোগ আছে চিকিৎসা ক্ষেত্ৰত আপোনালোকে যিকোনো চিকিৎসা বুলি কওঁতে চিকিৎসালয়ৰ কম্পিউটাৰ কাম হ'লেও চিকিৎসা মেডিকেল লাইন তেনেকুৱা GNM ANM বা ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ MPW যিকোনো যদি কিবা পোষ্ট ওলাই আপোনালোকে এপ্লাই কৰক তেতিয়াহ'লে আপোনালোকে চিকিৎসা ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব যিকোনো কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায় চিকিৎসাত যদি চোৱা যায় কুকুৰৰ ক্ষেত্ৰত কাটা চিঙা মাংসৰ দোকান যদি আছে কাৰোবাৰ মাছৰ দোকান আছে মাছৰ ব্যৱসায় মাংস ব্যৱসায় এইবিলাকত কিন্তু অতি শুভ হ'ব যদি আপোনালোকৰ কাঠৰ ব্যৱসায় আছে ফাৰ্নিচাৰৰ দোকান আছে তেওঁলোকৰো ভাল ফল লাভ কৰিব যদি হাৰ্ডৱেৰৰ দোকান আছে তেতিয়াহ'লে আপোনালোকৰ বৰ্তমান প্ৰতিপত্নীৰ ফালৰ পৰা আপোনাৰ লাভ বৃদ্ধি হ'ব বৰ্তমান যিহেতু প্ৰতিপত্নীৰ স্থানত শনি বহি আছে শুক্ৰ বহি আছে একেলগে ভাল ফল লাভ কৰিব আৰু যদি চোৱা যায় অকল আপোনাৰ অক্টোবৰ নৱেম্বৰত কিছু অশুভ থাকিব বাকী কিন্তু কৰ্মৰ ক্ষেত্ৰত অতি শুভ আপোনালোকৰ বিশেষ সমস্যা নাই এইটো মই মাহে মাহে ৰাখিবলৈ দি থাকোঁ যদি আপোনালোকৰ দশা যদি ভাল যিসকল শুক্ৰৰ দশা চলি আছে বা শুক্ৰ শনি অন্তৰ্দশা চলি আছে তেওঁলোকে কিন্তু 100% চাকৰি লাভ কৰিবই আপোনালোকে আখৰাখনত বা কুস্তিখনত এবাৰ কি দশা চলি আছে চাই ল'ব তেতিয়া আপোনালোকে গম পাব যদি আমি চাওঁ আপোনালোকৰ একাদশৰ বহি আছে যিহেতু কোনো গ্ৰহ নাই কিন্তু একাদশত বহিব বৃহস্পতি আপোনালোকৰ এপ্ৰিল মাহত গতিকে একাদশত বৃহস্পতি বহাৰ লগে লগে যদি কিবা ৰোগ হৈ আছে ৰোগাৰোগ্য বেমাৰ আজাৰ ভাল হ'ব আই ইনকাম ভাল হ'ব অতি শুভ হ'ব এপ্ৰিলৰ পৰা কিন্তু টকা পইচা অহা আপোনাৰ যোগ থাকিব অতি শুভ ফল লাভ কৰিব এপ্ৰিলৰ পৰা যিহেতু বৃহস্পতি আপোনালোকৰ এপ্ৰিলত একাদশত বহিব চাৰিওফালৰ পৰা ভাল ফল লাভ কৰিব আপোনালোকে এতিয়া মই সৰু সুৰা প্ৰতিকাৰখিনি কৈ দিম প্ৰথমতে আহিছোঁ ৰবি হৈছে আপোনাৰ ৰাশিৰ অধিপতি গোটেই বছৰটো আপোনালোকে ৰাশিৰ অধিপতিৰ সৰু সুৰা প্ৰতিকাৰ কৰি থাকিব পাৰে গোটেই বছৰটো বেলৰ শিপা ধাৰণ কৰিব পাৰে যিটো ৰবি কাতি মাহত কিছু অশুভ কৰে মানে অক্টোবৰ মাহত আৰু আপোনালোকে চোৱা যায় মে মাহত কিছু অকণমান অশুভ থাকিব পাৰে এপ্ৰিলত আকৌ অতি শুভ যদি আমি চাওঁ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এইখিনি কিন্তু অতি শুভ গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ ৰাশিৰ অধিপতি হিচাপে ৰবিৰ প্ৰতিকাৰ কৰিব পাৰে ৰবি পিন্ধিব পাৰে চুন্নি পিন্ধিব পাৰে
টুপি পিন্ধিব পাৰে এনেকুৱা মানিক পিন্ধিব পাৰে এনেকুৱা কিন্তু ধাৰণ কৰিব পাৰে বছৰটোৰ কাৰণে ৰবি আপোনাৰ যেহেতু ৰাশিৰ অধিপতি চন্দ্ৰ যদি চোৱা যায় চন্দ্ৰ হৈছে দ্বাদশৰ অধিপতি গতিকে চন্দ্ৰৰ প্ৰতিকাৰটো পিছত আপোনালোকে কৰিব পাৰে যদি কিবা মনৰ অশান্তি বা মনত কিবা খেলি মেলি হৈ আছে যদি আমি চাওঁ মংগলৰ প্ৰতিকাৰ কৰিব আপোনালোকে জানুৱাৰীৰ পৰা মে' মাহলৈকে যেহেতু জানুৱাৰীৰ পৰা মে' মাহলৈকে আপোনালোকৰ দ্বাদশত মংগল বহি থাকিব দ্বাদশৰ পৰা একাদশত গ'লেও কিছু অকণমান অশুভ থাকিব আকৌ যিহেতু বক্ৰী হৈ থাকিব সেইকাৰণে কিছু অশুভ মংগলৰ কাৰণে আপোনালোকে অনন্তমূল ধাৰণ কৰিব পাৰে ভিক্ষাৰীক ভোজন দিব পাৰে পাৰিলে আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে মংগলৰ কাৰণে অকল মংগলৰ কাৰণে আপোনালোকে জানুৱাৰীৰ পৰা জুন মাহলৈকে মানে মে' মাহলৈকে আপোনালোকে মংগলৰ প্ৰতিকাৰ এবাৰ কৰিলে গোটেইখিনি হৈ যাব আৰু হনুমান মন্দিৰ যদি আপোনালোকে দৰ্শন কৰে জবা ফুল লৈ যাব 5টা 7টা 9টা এনেকুৱাকৈ আৰু 5বিধ ফল মূল লৈ যাব আপোনালোকে দিব পাৰে মন্দিৰত ভাল ফল লাভ কৰিব বুধ যদি চোৱা যায় বুধ হৈছে আপোনাৰ দ্বিতীয় পতি যেহেতু দ্বিতীয় স্থানৰ অধিপতি হৈছে বুধ ধনস্থানৰ আৰু যদি চোৱা যায় একাদশ পতি ইনকামৰ অধিপতি বুধ যেহেতু গোটেই অশুভ নহয় অকল আপোনালোকে বুধৰ যদি মানে টকা পইচা ক্ষেত্ৰত যদি কিছু অভাৱ অনাটন হৈ থাকে তেতিয়া আপোনালোকে বুধৰ সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে সৰু ল'ৰা ছোৱালীক পায়স খুৱাব পাৰে চকলেট দিব পাৰে এনেকুৱা মিঠা বস্তু দিব পাৰে তেতিয়া ভাল ফল লাভ কৰিব বৃহস্পতি যদি চোৱা যায় বৰ্তমান বৃহস্পতি আপোনালোকৰ দশমত আছে গতিকে দশমত থাকোঁতে কৰ্মস্থানত বহুত শুভ নহয় এপ্ৰিল মাহৰ পৰা কিন্তু অতি শুভ কোনো প্ৰতিকাৰ কৰা কোনো প্ৰয়োজন নাই বৰ্তমান যদি কৰ্মত কিছু খেলি মেলি হৈ আছে আপোনালোকে ট্ৰেন্সফাৰ বিচাৰি আছে ট্ৰেন্সফাৰ পোৱা নাই বা আপোনালোকে কৰ্মত বাধা বিঘিনি হৈ আছে তেতিয়া আপোনালোকে বৃহস্পতি প্ৰতিকাৰ কৰিব পাৰে আপোনালোকে ব্ৰাহ্মণ ভোজন নাইবা শিক্ষাগুৰুক ভোজন দিব পাৰে শুক্ৰ যদি চোৱা যায় শুক্ৰ বৰ্তমান অতি শুভ আপোনালোকৰ ভাতৃস্থানৰ অধিপতি আৰু আপোনালোকৰ ভাগ্যস্থানৰ অধিপতি যদি ভাগ্যত যদি কিছু অসুবিধা হৈ আছে সমস্যা হৈ থাকে তেতিয়া আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব বৰ্তমান প্ৰতিকাৰ কৰা কোনো প্ৰয়োজন নাই আপোনালোকে অক্টোবৰ নৱেম্বৰত শুক্ৰৰ প্ৰতিকাৰ কৰিব তেতিয়া ভাল ফল লাভ কৰিব যদি আমি শনি চাওঁ শনি আছে আপোনালোকৰ সপ্তমত কিন্তু শনি আৰু শুক্ৰযুক্ত হৈ আছে শনি স্বগৃহী নিজৰ ঘৰত বহি আছে যদিও কিছু অশুভ তথাপিও কিন্তু শনিয়ে বহুত অশুভ নকৰে গতিকে শনিৰ প্ৰতিকাৰ কৰা কোনো প্ৰয়োজন তেনেকুৱা নাই যদি আমি চাওঁ শনি যদি চোৱা যায় জুন মাহত যাব আপোনালোকৰ অষ্টম স্থানত গতিকে জুনৰ পৰা আপোনালোকে শনি সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে শনিবাৰে নিৰামিষ খাব পাৰে শনিবাৰে আপোনালোকে শনি মন্দিৰ দৰ্শন কৰিব পাৰে কেতিয়াবা তেতিয়া ভাল ফল লাভ কৰিব বোলে জুনৰ পৰা আমি মাহৰ লাষ্টত জুন বুলি ধৰিছোঁ যদি আমি চাওঁ ৰাহু যিহেতু আপোনালোকৰ অষ্টমত বহি আছে বৰ্তমান ৰাহুৱে কিছু অশুভ ফল দি আছে কিন্তু যদি আপোনালোকৰ পেটৰ বেমাৰ ভৰিৰ বিষ পেটৰ অসুখ ভাল পোৱা নাই যদি হৈ আছে কঁকালৰ বিষ হৈ আছে ভাল পোৱা নাই তেতিয়া আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰিব ৰাহুৰ কাৰণে চন্দালক ভোজন দিব পাৰে চুইপাৰক ভোজন দিব পাৰে মদ মাংস মাটিমাহৰ দালি চাউল এনেকুৱাকৈ নিমখ ৰংগুড়া মিঠাতেল মছলা পিঁয়াজ নহৰু সকলো এসাঁজ খাব পৰাকৈ দিব পাৰে তেতিয়া ভাল ফল লাভ কৰিব আৰু আপোনাৰ ভাগ্যস্থানত যাব যিহেতু মে' মাহৰ শেষৰ পৰাই আৰু জুনৰ পৰা কিন্তু শুভ ফল লাভ কৰিব আপোনালোকে জুন জুলাইৰ পৰা বিশেষ সমস্যা নাই যদি আমি চাওঁ কেতু আছে ধনস্থানত গতিকে টকা পইচা ক্ষেত্ৰত আপোনালোকৰ অনটন অকণ হ'ব পাৰে বিশেষ কোনো কথা নাই মে' জুনৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব গতিকে এইকেইটা মই গোটেইকেইটা গ্ৰহকেইটা কৈ দিলোঁ আপোনালোকে যদি আৰু কিবা সুধিবলগীয়া থাকে সুধিব পাৰে আৰু যিসকলে নতুনকৈ হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব মাহে ৰাখিবলৈ পাই থাকিব আৰু যিকোনো ক্ষেত্ৰত আপোনালোক সহায় লাভ কৰিব ধন্যবাদ